নমস্কাৰ। আজি আমাৰ বিজনীৰ প্ৰিয় সাংবাদিক বন্ধুসকল, মই আজি বিশেষ অনুৰোধৰ বিশেষ সমস্যাৰ সন্মুখীন হৈ আজি এটা প্ৰেছ বিজ্ঞপ্তি দিবলৈ ওলাইছোঁ। যোৱা 2020 চনত 28 জানুৱাৰীত আমি এটা জীৱন সাথী গ্ৰামীণ বিকাশ নিধি লিমিটেড নামৰ এটা কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰোঁ। তাতে আমাৰ 7জন মেম্বাৰ আছে। তাৰে 3জন আমাৰ ডিৰেক্টৰ আছে। 1 নম্বৰ ডিৰেক্টৰ হ'ল অজয় কুমাৰ ৰায়, 2 নম্বৰ ডিৰেক্টৰ হ'ল নিপেন কুমাৰ বৰ্মন, 3 নম্বৰ ডিৰেক্টৰ মই সঞ্জয় কীৰ্তনীয়া আৰু 4জন মেম্বাৰ আছে। এজন হ'ল লৱ কুমাৰ সৰকাৰ, তাৰপিছত প্ৰণয় তৰফদাৰ আৰু যোগেশ দাস আৰু সঞ্জয় মজুমদাৰ। এই 7জন লৈ আমি 2020 চনত কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰোঁ। তাৰপিছত 2020 চনৰ মাৰ্চ মাহৰ লকডাউন হোৱাৰ পিছৰ পৰা আমি কোম্পানী অপেনিং কৰিবলৈ সক্ষম হোৱা নাছিলোঁ। 2021 চন 31 ডিচেম্বৰত 1 মাহমান আগতীয়াকৈ আমি আকৌ আৰু 6জন সদস্য লৈ মুঠ 13জন মেনেজিং বডিৰ মেম্বাৰ হৈ আমি 2021 চনৰ 31 ডিচেম্বৰত বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ৰ দ্বাৰা আমাৰ বঙাইগাঁৱৰ হেড অফিচ মুকলি কৰা হয়। আৰু 2021 চনৰ 31 ডিচেম্বৰৰ পৰাই আজিলৈকে আমাৰ যি বিত্তীয় লেনদেন প্ৰতিষ্ঠান আমাৰ ভালে চলি আছিল। বিগত 2025 চনৰ ছেপ্টেম্বৰৰ 28 তাৰিখত দুৰ্ঘটনাবশতঃ বিশেষ কাৰণবশতঃ আমাৰ কোম্পানীৰ কিছুমান বিত্তীয় ঘাটিত পৰিণত হোৱাত আমাৰ দুৰ্গা পূজাত আমাৰ কোম্পানীটো অসুবিধাৰ সন্মুখীন হয়। তাৰে আমাৰ এই 13জনীয়া মেনেজিং বডিৰ 12জন মেনেজিং বডিয়ে আমাৰ বিত্তীয় প্ৰতিষ্ঠানৰ পৰা সকলো মেম্বাৰে 2 লাখ, 3 লাখ, 5 লাখ, 4 লাখকৈ লোন লোৱা সকলো মেম্বাৰক আমি ফোনে যোগাযোগ কৰিলোঁ। কিছু মেম্বাৰে 1,50,000, 1.5 লাখকৈ টকাও দিলে। আমি কাষ্টমাৰক ঘূৰাই দি আছিলোঁ, কোনো অসুবিধাত নাই। তাৰপিছত আমি 2 তাৰিখলৈকে সময় বিচাৰিছিলোঁ উপায়ুক্তৰ পৰা। 2 তাৰিখ ওচৰ কাষ চাপি অহাৰ লগে লগে বহুত মেম্বাৰ আমাৰ মেনেজিং বডিৰ সদস্যসকলে টকা ঘূৰাই নিদিয়া আমি অলপ বিপাঙত পৰি গ'লোঁ। এতিয়া কি কৰা যায়, কোনো টকা ঘূৰাই নিদিয়ে। সেই কথাখিনি আমি বিধায়কক জনালোঁ। বিধায়কে ক'লে এটা কাম কৰোঁ, গোটেইবিলাক মেম্বাৰক লগত ডিছকাছ কৰি আমি অতি সোনকালে ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিম। এনেকৈ এসপ্তাহমান পিছত 30 অক্টোবৰত বিধায়কে আমাক ফোন কৰি মাতিলে যে আপোনালোকে য'তেই থাকক ইমিডিয়েটলি আহক, বঙাইগাঁৱত আহক, বিজনীত মোৰ বাসভৱনত। সিহঁতে 1 তাৰিখত মাতি দিলে, নৱেম্বৰ 1 তাৰিখত, যে মোৰ বিজনী বাসভৱনত আহক। গোটেই বাকী মেম্বাৰবিলাকক মই ফোন কৰি মাতিছোঁ, সিহঁতেও আহিব। আপুনি আৰু নিপেন বৰ্মন 2জনে আহিলে সিহঁতৰ গোটেই মেম্বাৰলৈ বহি আমি যাৰ যিমান লোন বাকী আছে সেইখিনি টকা ঘূৰাই দিম। আৰু পাৰিলে তাৰ উপৰেঞ্চি যদি কাষ্টমাৰক দিব লগা হয় 1 লাখ, 2 লাখকৈ টকা সকলো মেম্বাৰক দিব বুলি কৈ মোক আৰু নিপেন বৰ্মনক বিধায়কে তাৰ বাসভৱনত 1 তাৰিখত সন্ধিয়া 7 বজাত মাতি দিলে। তেতিয়া মই আৰু নিপেন বৰ্মন দুয়োজনে তাৰ সন্ধিয়া 7মান বজাত বিজনীত গ'লোঁ। বিজনীত গৈ তাৰ বাসভৱন গৈ পোৱাৰ আগতে আমি ফোন কৰিলোঁ, বিধায়ক ছাৰে ক'ত আছে? তেতিয়া বিধায়ক ক'লে মই গোসাইগাঁৱত কিবা এটা মিটিঙত আছোঁ, আজি প্ৰগ্ৰামটো কৰা নহ'ব, আপোনালোকে কালি ৰবিবাৰ আছে 2 তাৰিখ দিনত আহক। দিনত আপোনাৰ লগত গোটেই প্ৰগ্ৰাম কৰি সকলোৰ পৰা টকা আদায় কৰি কাষ্টমাৰৰ টকা ঘূৰাই দিম বুলি কৈ আমাক পঠাই দিলে। পিছদিনাখন আকৌ আমি 10:30, 11টাত আমাক ফোন কৰিলে। তাৰ লগত প্ৰণয় তৰফদাৰ আৰু বিধায়কে নিজে ফোন কৰিলে যে সিহঁতে মোটামুটি 4-5জন আহিছে আৰু আহি আছে, আপোনালোকে 2জন আহক, আহিলে আমি বিতং আলোচনা কৰিব পাৰিম।
তেতিয়া আমি 11:30মান বজাত আমি বিজনী আৱৰ্তন ভৱনত গ'লোঁ। মই আৰু ডিৰেক্টৰ নিপেন বৰ্মন দুয়োজনে একেলগে গ'লোঁ। যোৱাৰ পিছত বিধায়কগৰাকীয়ে আমাৰ আৱৰ্তন ভৱনত প্ৰথম মহলাত লৈ গ'ল। বাহিৰৰ পৰা কেইজনমান তাৰ সংগী বিন্দুৱে দৰ্জাটো লক কৰি দিয়ে। লক কৰি দিয়াৰ পিছত বিধায়কে মোৰ ওপৰত গৰ্জি উঠিল যে আপোনালোকে দুজনে কিয় মোৰ এই প্ৰেছ মিট দি কিয় কোৱা নাই যে মই এই কোম্পানীৰ লগত কোনো ধৰণৰ জড়িত নাই। তেতিয়া মই ক'লোঁ যে আপোনাক প্ৰেছ মিট দি জড়িত নাই বুলি ক'লেতো নহ'ব, পাব্লিকৰ টকা ঘূৰাই দিব লাগিব। এতিয়া আপুনি যদি জবৰদস্তি ক'ব দিয়ে আমিতো তেনেকৈ ক'ব নোৱাৰোঁ। এই কথা কোৱাৰ লগে লগে সি তাৰ বহি থকা চেয়াৰ লৈ উঠি মোৰ একদম পিঠিৰ ওপৰত কাৰৰ ওপৰত সি চেয়াৰ দি মানে দুটামান কোব মাৰিলে আৰু ক'লে আজি তোৰ শেষ কৰি দিম, আজি তোৰ গোটেই কিডনী লৈ যাম, আজি তোৰ সম্পত্তি চব চিজ কৰি ল'ম, গোটেই সম্পত্তি লিখি লৈ যাম, গোটেই পইচা তই অকলে দিব লাগিব। এই কথা শুনাৰ লগে লগে তাৰ লগত থকা 3-4জন যিটো আমাৰ এই সদস্য আছিলে বডিৰ, সিহঁতেও সুযোগ পালে। সিহঁতেও লগে লগে ক'লে হয় তাৰ গোটেই মাটি বিক্ৰী কৰি পইচা লৈ আমি কাষ্টমাৰক ঘূৰাই দিম। আৰু মোৰ লগত থকা নিপেন বৰ্মন সিহঁতক ক'লে তাৰো সম্পত্তি বিক্ৰী কৰি হ'লেও অলপ টকা দি কাষ্টমাৰৰ টকা ঘূৰাই দিম বুলি কৈ মোৰ ওপৰত বহুত অত্যাচাৰ আৰম্ভ কৰিলে। তাতে বুজি নোপোৱা শুনা নাপাওঁ তেনেকুৱা ধৰণে পৰি আছিলোঁ। হঠাৎ কৰি 2-2.5 ঘণ্টামান পিছত মোৰ দুজনমান মানুহ আহিলে, কাগজ পাতি লৈ দলিল কিবাকিবি লৈ আহিলে। ক'লে আজি তোৰ গোটেই মাটি বিৰি লিখি লৈ যাম। তাৰপিছত সুধিলে তোৰ মাটিৰ ভেলু কিমান আছে? মই ক'লোঁ 50 লাখ টকামান আছে। কয় তোৰ আধা দামত মাটি আজি কিনি লৈ যাম। লগে লগে সিহঁতে ক'ৰ পৰা দলিল লিখি লৈ মোৰ মাটিৰ কাগজ অনলাইনত ওলাই লৈ সিহঁতে গোটেইবিলাক লিখি আনি মোৰ টেবুলত দিলে আৰু হাতত পিএছৰ পৰা লাঠি এটা লৈ বিধায়কৰ ওচৰত থিয় হ'লে, এতিয়া তই চহী কৰ নহ'লে তোৰ এক কোবত মূৰত মাৰি শেষ কৰি দিম। মই ভয়তে তাতে ছিগনেচাৰ কৰি দিলোঁ। আকৌ মোৰ মানি বেগটো কাঢ়ি লৈ গ'লে বিধায়কে, কাঢ়ি লৈ মোৰ পৰা এটা চেক আছিলে, চেকটোক জোৰ কৰি মোক ছিগনেচাৰ কৰালে। এইটো ব্লেংক চেক আছিলে মোৰ। ছিগনেচাৰ কৰিলে এতিয়া ছিগনেচাৰ কৰ নহ'লে তোক আজি শেষ কৰি দিম এনেকৈ কৈ আৰু দলিল দুটামান ছিগনেচাৰ কৰালে, হোৱাইট পেপাৰ 4টামান ছিগনেচাৰ কৰাই ল'লে মোৰ পৰা। তাৰপিছত মোক লাত মাৰি চকীত পেলাই দিলে। কয় আজি তই এতিয়া ৰাতি থাকিবি, ৰাতিপুৱা বঙাইগাঁৱৰ পৰা চাব ৰেজিষ্টাৰ আহি ৰাতিপুৱা 10টা-11টাত মাটিৰ ৰেজিষ্টাৰী দিবি, তাৰপিছত তোক কি কৰিব লাগে আমি চিন্তা কৰি চাম। তাৰপিছত আমি অলপ বহি আছিলোঁ। বহি থকাত এই মোৰ লগত নিপেন বৰ্মন, সি অলপ মূৰত ৰুমাল এটা ভিজাই মোক পানী দি আছিলে। তেতিয়া যিবিলাক সংগীবিন্দু আছে সিহঁতে কৈ আছে যে তাৰ ৰাতিপুৱা যেতিয়া ৰেজিষ্টাৰ দিয়া হৈ যাব তাক মাৰি বস্তাত ভৰাই ভূটান বৰ্ডাৰত পেলাই থৈ দিম আৰু তাৰ আপুনি সোনকালে চাব ৰেজিষ্টাৰক মাতক, ইয়াক মাৰি ভূটানত পেলাই দি কালি আমি এটা নিউজ কৰি দিম যে মাটি বিক্ৰী কৰি ই টকা লৈ তাৰ পৰা নিৰুদ্দেশ হৈছে। গতিকে আপোনালোকৰ টকা তাই যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি দিব নোৱাৰিম। এইবিলাক কৈ সিহঁতে এই কথাটো বিধায়কে কৈছে।